ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 16 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব আজি ৰাতিপুৱা 5:45 পৰ্যন্ত। তাৰ পিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:13 পৰ্যন্ত। তাৰ পিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু ৰাতিপুৱা 5:45 পৰা এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:43 পৰা 7:34 পৰ্যন্ত, আকৌ 10:09 পৰা 12:44 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:59 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:54। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুমান বিশেষ কাম আপোনাৰ বুজাবুজি আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সম্পূৰ্ণ কৰিব পাৰিব। আপুনি ভাল তথ্য পাব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। মেষ ৰাশি জাতকসকলৰ কৈছে যে আজি আপোনাৰ কামৰ আপুনি বুজাবুজি কৰিব লাগিব, বিশেষ কামৰ বুজাবুজি, আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু লগতে আপুনি ভাল তথ্য লাভ কৰিব বুলি কৈছে। সময় মহিলাৰ বাবে অনুকূল হৈ আছে। পাৰিবাৰিক আৰু পেছাদাৰী ক্ষেত্ৰত তেওঁলোকৰ সঠিক সমন্বয় থাকিব। আৰু মহিলা কৰ্মীসকলৰ বাবে কৈছে যে তেওঁলোকে পাৰিবাৰিক আৰু পেছাদাৰী যিবোৰ ক্ষেত্ৰ আছে তেওঁলোকৰ সমন্বয় ভাল থাকিব বুলি কৈছে। অতিৰিক্ত খৰচ বৃদ্ধিৰ বাবে আৰ্থিক অৱস্থা প্ৰভাৱিত হ'ব, কিন্তু চিন্তাৰ পৰিৱৰ্তে শান্তি বজাই ৰাখিব লাগিব। আৰু কৈছে যে অতিৰিক্ত আজি খৰচ বৃদ্ধি পাব আৰু লগতে আপুনি চিন্তাৰ পৰিৱৰ্তে আপুনি কি কৰিব লাগিব, শান্তি বজাই ৰাখিব বুলি কৈছে। পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ যত্ন ল'ব লাগিব। কোনো কাৰণ নোহোৱাকৈ আনৰ কামত হস্তক্ষেপ নকৰিব। আপোনাৰ ভ্ৰমণ পৰিকল্পনা আজি পিছুৱাই দিয়ক। আৰু কৈছে যে লগতে যে আপোনাৰ পৰিয়ালৰ কোনো বিশেষ ব্যক্তিৰ বা বিশেষ কোনোবা জ্যেষ্ঠ লোকেই হওক বা অন্য লোকেই হওক তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। আৰু কোনো কাৰণ নোহোৱাকৈ আজি বেলেগৰ কামত হস্তক্ষেপ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু আজি কোনো ধৰণৰ ভ্ৰমণ আপুনি নকৰিব। ব্যৱসায়ত সম্প্ৰসাৰণ পৰিকল্পনা কাম হ'ব আৰু শুভ ফল পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায়ত আজি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা সফল হ'ব বুলি কৈছে। আৰু কোনো চৰকাৰী বিষয় যদি আবদ্ধ হৈ আছিলে তেন্তে আজি কোনো বিশেষ ব্যক্তিৰ সহায়ত আপুনি সমাধান পাব বুলি কৈছে। চৰকাৰী কাৰ্যালয়ত পৰিস্থিতি অনুকূল থাকিব বুলি কৈছে। পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু পাৰস্পৰিক সম্পৰ্কত উপযুক্ত সম্প্ৰীতি থাকিব। আৰু পৰিয়ালত কৈছে যে সুখৰ আপোনাৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আৰু লগতে উপযুক্ত সম্প্ৰীতি থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কতো আপুনি সময় আৰু ধন নষ্ট নকৰিবলৈ বুলি কৈছে। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে শান্তিপূৰ্ণভাৱে সমস্যাটোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ব্যক্তিত্ব আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হ'ব লাগিব। মানুহৰ মাজত আকৰ্ষণ থাকিব। সমাজত আপোনাৰ ভাৱমূৰ্তি আৰু উন্নত হ'ব। বৃষ ৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ ব্যক্তিত্ব আৰু জীৱনশৈলীৰ প্ৰতি আপুনি অধিক সচেতন হ'ব লাগিব বুলি কৈছে। আৰু মানুহৰ মাজত আপোনাৰ আকৰ্ষণ থাকিব বুলি কৈছে। আৰু সমাজত আপোনাৰ ভাৱমূৰ্তিও উন্নত হ'ব বুলি কৈছে। আৰু নিজৰ কাম সংগঠিত কৰি ৰাখিবলৈ অলপ আপুনি স্বাৰ্থপৰ হ'লে সময় ৰাখি হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। এই সময়ত আয়তকৈ ব্যয় বেছি হ'ব। আৰু আজি আপোনাক পৰামৰ্শ দিছে যে অলপ খৰচ কমাবলৈ কৈছে। আৰু এই সময়ত আপোনাৰ আয়তকৈ ব্যয় বেছি হ'ব বুলি কৈছে। অত্যাধিক খং আৰু খৰখেদাই আপোনাৰ কাম নষ্ট কৰিব পাৰে, গতিকে আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। আৰু আপোনাৰ খঙে আপোনাৰ কাম নষ্ট কৰিব পাৰে বুলি কৈছে, গতিকে আপোনাৰ ইতিবাচক শক্তিবোৰ ব্যৱহাৰ কৰি থাকিব আৰু পৰাপক্ষত আপোনাৰ খংবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিব। ব্যৱসায়ত আপোনাৰ কামৰ মান উন্নত কৰাত মনোনিৱেশ কৰক। বিপণন সম্পৰ্কীয় কাৰ্যকলাপ আৰু যোগাযোগৰ উৎস উন্নত হ'ব।
আৰু ব্যৱসায় সম্পৰ্কীয় পৰামৰ্শ দিছে যে আপোনাৰ কামৰ উন্নত কৰিব লাগিব বা আপোনাৰ কামৰ মান যেটো আছে হেতু উন্নত কৰি ৰাখিব লাগিব, তেতিয়াহে আপোনাৰ ব্যৱসায়ত লাভৱান হ'ব পাৰিব। আৰু বিপণন সম্পৰ্কীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ উৎস আজি উন্নত হ'ব বুলি কৈছে। কিছু গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ আজি সম্ভাৱনা আছে। চৰকাৰী কাম-কাজ পদ্ধতিগত চলি থাকিব। বৈবাহিক সম্পৰ্ক ভাল সম্প্ৰীতি থাকিব। পুৰণি বন্ধুক লগ পালে মধুৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। আৰু কৈছে যে বৈবাহিক সম্পৰ্ক ভাল হ'ব বুলি কৈছে আৰু লগতে কৈছে যে পুৰণি বন্ধুক যদি লগ পায় তেন্তে আগৰ পুৰণি মধুৰ স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব। কোনো কথাত চিন্তা নকৰিব, কিন্তু সাৱধান হোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আৰু কৈছে যে স্বাস্থ্য আজি ভালেই থাকিব আৰু কোনো কাৰণতে কোনো চিন্তা নকৰিবলৈ পৰামৰ্শ দিছে আৰু আজি অলপ সাৱধানে চলিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা এটা বিশেষ কামৰ বাবে যিবোৰ প্ৰচেষ্টা চলি আছে সেইবোৰ সফল হ'বলৈ গৈ আছে। মিথুন ৰাশি জাতকৰ কৈছে যে যদি মানে অতীতত কোনো কাম আপোনাৰ বাবে প্ৰচেষ্টা কৰি আছিলে বিশেষ কামৰ বাবে, সেইবোৰ আজি সফল হ'বলৈ গৈ আছে বুলি কৈছে। এজন বিশেষ ব্যক্তিৰ সমৰ্থনে আপোনাৰ সাহস আৰু বৃদ্ধি পাব। মোবাইল বা ইমেইলৰ জৰিয়তে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আৰু কৈছে যে এজন বিশেষ ব্যক্তিৰ সমৰ্থনে আপোনাৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব বুলি কৈছে। আৰু ইমেইলৰ জৰিয়তে আপুনি কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আনৰ পৰা সহযোগিতা আশা নকৰিব আৰু আপোনাৰ সমস্যাটো সকলোকে নক'ব। আৰু আজি আনৰ পৰা সহযোগিতা বা কিবা সহায় পাব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ সমস্যা কাৰো আগত শ্বেয়াৰ নকৰিব। মনোবল বজাই ৰাখিব লাগিব। আজি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ কষ্ট অনুযায়ী ফলাফল পাব। অধীনস্থ কৰ্মচাৰীৰ পৰা লোকচানৰ সম্ভাৱনা আছে। আৰু কৈছে যে ব্যৱসায়ত আপোনাৰ কষ্ট অনুযায়ী ফল পাব বুলি কৈছে আৰু অধীনস্থ কৰ্মচাৰীৰ পৰা আপোনাৰ লোকচানৰ সম্ভাৱনা আছে বুলি কৈছে, যাৰ বাবে আপুনি কিছু সমস্যাৰ পৰিব পাৰে বুলি কৈছে। সাৱধান হ'ব লাগিব কাৰণ আপোনাৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে। আৰু কৈছে যে আপোনাৰ আজি ব্যৱসায়ত কিছু সমস্যা বাঢ়িব বুলি কৈছে, গতিকে আপুনি সাৱধানে চলিব লাগিব কাৰণ আপোনাৰ কামৰ যিবোৰ আছে ক্ৰেডিট আছে সেইবোৰ আন কোনোবাই লৈ যাব পাৰে বুলি কৈছে। পৰিয়ালৰ সকলো সদস্যৰ মাজত উন্নত সমন্বয় আৰু সম্প্ৰীতি থাকিব। বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰৰ কাৰ্যসূচী কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ উন্নত সমন্বয় থাকিব বুলি কৈছে আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ গেট টুগেডাৰ প্ৰগ্ৰাম হ'ব পাৰে বুলি কৈছে। কামৰ লগতে দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিৱৰ্তিত পৰিস্থিতি গোটেই দিনটো চলি থাকিব। ঋণ দিয়া ধন ঘূৰাই পালে আপোনাৰ বহু স্থবিৰ কামে গতি লাভ কৰিব। কৰ্কট ৰাশি জাতকৰ আজি কৈছে যে গোটেই দিনটো আপুনি ব্যস্ত হৈ থাকিব বা পৰিৱৰ্তিত পৰিস্থিতিত থাকিব আৰু ঋণ দিয়া ধন যাক আপুনি ধন ধাৰে দিছিলে সেইবোৰ আপুনি আজি ঘূৰাই পাব বুলি কৈছে আৰু লগতে সেইবোৰ পোৱাৰ পিছত আপোনাৰ বহু স্থবিৰ কামে গতি লাভ কৰিব বুলি কৈছে। প্ৰভাৱশালী লোকৰ পৰা সংগ আৰু গাইডেন্স থাকিব। শিশুৰ মনোযোগ পঢ়া শুনাত কেন্দ্ৰীভূত হৈ থাকিব। আৰু কৈছে যে কোনো প্ৰভাৱশালী বা অভিজ্ঞ ব্যক্তিয়ে আপোনাৰ সংগত থাকিব আৰু আপোনাক গাইড কৰিব বুলি কৈছে আৰু শিশুসকলৰ পঢ়া শুনাতে কেন্দ্ৰীভূত হৈ থাকিব বুলি কৈছে। শহুৰেকৰ লগত বিচ্ছিন্নতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে বস্তুবোৰক বেছি গুৰুত্ব দিয়াটো উপযুক্ত নহ'ব। অৰ্থনৈতিক কাৰ্যকলাপ লেহেমীয়া হোৱাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে। আজি কাকো সহায় কৰাৰ প্ৰতিশ্ৰুতি নিদিব আৰু আপোনাৰ অৰ্থনৈতিক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনাৰ আজি গতি অলপ লেহেমীয়া হ'ব বুলি কৈছে আৰু আপোনাৰ তাৰ ফলত চিন্তাৰ সৃষ্টি হ'ব পাৰে কৈছে। আৰু আজি আপোনাক কাকো প্ৰতিশ্ৰুতি নিদিব, কোনো ধৰণৰ আপুনি প্ৰতিশ্ৰুতি দিব নালাগে। আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। কোনো চৰকাৰী কাম প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু ব্যৱসায়ৰ কাম আজি উন্নত হ'ব বুলি কৈছে আৰু কোনো চৰকাৰী কাম প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি পৰামৰ্শ দিছে। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি নিশ্চয় গুৰুত্ব দিব। আপুনি হয়তো ইয়াৰ উপযুক্ত সমাধান বিচাৰি পাব আৰু আপোনাৰ ব্যৱসায়ত বা কৰ্মক্ষেত্ৰত যিসকল সহকৰ্মী আৰু কৰ্মচাৰী আছে তেওঁলোকৰ পৰামৰ্শ আপুনি গুৰুত্ব দিব কৈছে আৰু যাৰ ফলত আপুনি উপযুক্ত সমাধানো বিচাৰি পাব বুলি কৈছে। পৰিয়ালৰ ব্যৱস্থাটো যদি সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকে তেন্তে আপুনি নিজৰ ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব।
পৰিয়ালত কৈছে যে আপোনাৰ যদি সুখদায়ক বা শান্তিপূৰ্ণ পৰিৱেশ থাকে তেন্তে আপোনাৰ যিকোনো ব্যক্তিগত কাম আপুনি ভালদৰে কৰিব পাৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আজি আপোনাৰ স্বাস্থ্যজনিত পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে কৈছে যে যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবে বেছিভাগ কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব, মনত শান্তি থাকিব। সিংহ ৰাশিৰ জাতকৰ আজি কৈছে যে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবে আপোনাৰ বেছিভাগ কাম আপুনি সম্পূৰ্ণ সুচাৰুৰূপে আপুনি কৰিব পাৰিব বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ মনত শান্তি থাকিব বুলি কৈছে। আপুনি নতুন আত্মবিশ্বাসেৰে কিছুমান নতুন নীতি ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ এটা প্ৰকল্পত সফলতা লাভ কৰিব বুলি কৈছে আৰু কৈছে যে আপোনাৰ নতুন যিবোৰ কাম আছে বা নীতি ৰূপায়ণ আছে সেইবোৰ আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলেও যিকোনো প্ৰকল্পত আজি সফলতা লাভ কৰিবলৈ গৈ আছে। খৰখেদাকে বিপদত পৰাতকৈ ভালদৰে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত লওক। শিশুটিক লৈ কিছু চিন্তা হ'ব পাৰে আৰু কৈছে যে আপোনাৰ যিকোনো আজি সিদ্ধান্ত বা চিন্তা খৰখেদাকে নকৰিব বুলি কৈছে আৰু শিশুৰ লগত জড়িত কিছু আজি চিন্তা হ'ব পাৰে বুলি কৈছে। শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধানৰ চেষ্টা কৰক, বাজেটতকৈ বেছি খৰচ নকৰিব। আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আপোনাৰ কৰ্মক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পাৰিব। কিছুমান নতুন কামৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব, গতিকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। নিয়োজিত লোকেও হয়তো কিছু ভাল খবৰ পাব আৰু আজি কৈছে যে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আপুনি কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আৰু নতুন কামৰ প্ৰতি থকা আপোনাৰ প্ৰৱণতা বাঢ়িব বুলি কৈছে। গতিকে আপুনি আত্মবিশ্বাসেৰে নিজৰ কামবোৰ কৰি থাকিব আৰু নিয়োজিত লোকসকলেও কৈছে যে কিছু ভাল খবৰ পাব পাৰে বুলি। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব, কিন্তু ভুল সম্পৰ্কই ঘৰৰ সুখ আৰু শান্তিত বিঘ্নিত কৰিব পাৰে বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি বহুদিন ধৰি চলি থকা ব্যস্ততাৰ পৰা আজি কিছু সকাহ পাব। যুৱক যুৱতীসকলে নতুন কামক লৈ উৎসাহিত হ'ব আৰু কৈছে যে কন্যা ৰাশি জাতকে আজি বহুদিন ধৰি চলি থকা ব্যস্ততাৰ পৰা আজি কিছু সকাহ পাব বুলি কৈছে আৰু লগতে কৈছে যে যুৱক যুৱতীসকলে নতুন কামক লৈ উৎসাহিত হ'ব বুলি কৈছে। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ বিশ্বাসে আপোনাৰ আচৰণত ইতিবাচক পৰিৱৰ্তন আনিব। বাহিৰৰ মানুহৰ বাবে পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ স্বভাৱত উত্তেজনা আৰু খিংখিঙতা থাকিব, যদিও ধৈৰ্য ধৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু কৈছে যে কোনো বাহিৰৰ মানুহৰ বাবে আপোনাৰ আজি পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে বুলি কৈছে। গতিকে ইয়াৰ বাবে আপোনাৰ উত্তেজনা বাঢ়িব আৰু লগতে কৈছে যে খিংখিঙতা থাকিব বুলি কৈছে, কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব আৰু সংযমতা বজাই ৰাখিব লাগিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো প্ৰভাৱ পৰিব পাৰে। এই সময়ত কৰ্মচাৰী বা কোনোবা বাহিৰৰ মানুহে আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, যিয়ে আপোনাৰ ব্যৱসায়ৰ কাৰ্যকলাপ প্ৰভাৱিত কৰিব। ফোনযোগে এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰি বিচৰা লোকৰ সম্ভাৱনা আছে আৰু কৈছে যে এই সময়ত কৰ্মচাৰী বা কোনোবা বাহিৰৰ মানুহে আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰিব পাৰে বুলি কৈছে, যিয়ে আপোনাৰ ব্যৱসায়ত আপোনাৰ প্ৰভাৱ পৰিব বুলি কৈছে। গতিকে আজি অলপ সাৱধানে চলিব লাগিব। স্বামী স্ত্ৰীয়ে সময়মতে পাৰস্পৰিক সমস্যা সমাধান কৰিব লাগিব আৰু অসাৰ প্ৰেমত সময় নষ্ট নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। বৰ্তমানৰ পৰিৱেশৰ বাবে আপুনি নিজকে ৰক্ষা কৰি চলিব লাগিব। মহিলাসকলেও নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো দ্বিধাদ্বন্দ্বৰ সমাধান হ'ব আৰু দিনটো সন্তোষজনক কামেৰে আৰম্ভ হ'ব। তুলা ৰাশিৰ বিষয়ে কৈছে যে আজি আপোনাৰ যিকোনো সমস্যা সমাধান পাব বুলি কৈছে আৰু দিনটো সন্তোষজনক কামেৰে আৰম্ভ হ'ব বুলিও কোৱা হৈছে। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু আৰামৰ সৈতে জড়িত বস্তু ক্ৰয় কৰাত এটা ভাল দিন কটাব। আৰ্থিক বিষয়বোৰ সংগঠিত কৰি ৰাখিব আৰু কৈছে যে ঘৰৰ যিবোৰ ৰক্ষণাবেক্ষণৰ কাম আছে বা আৰামৰ সৈতে জড়িত যিবোৰ বস্তু আছে সেইবোৰ ক্ৰয় কৰাত আপুনি আজি দিনটো অতিবাহিত কৰিব বুলি কৈছে আৰু আৰ্থিক বিষয়বোৰো আপুনি সংগঠিত কৰি ৰাখিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীৰ খৰখেদাৰ বাবে আপোনাৰ কেৰিয়াৰত ব্যাঘাত জন্মিব পাৰে। ছ'চিয়েল মিডিয়াত বেছি সময় কটালে আপোনাৰ কামৰ দক্ষতা প্ৰভাৱিত হ'ব।
ছাত্ৰ ছাত্ৰীসকলৰ যিটো খৰখেদা আছে তেওঁলোকৰ কেৰিয়াৰত এইবোৰ ব্যাঘাত জন্মিব পাৰে বুলি কৈছে আৰু আপুনি যদি ছ'চিয়েল মিডিয়া বেছি ব্যৱহাৰ কৰে তেন্তে আপোনাৰ কামত প্ৰভাৱ পৰিব বুলি কৈছে। সৰু কথা এটাক লৈ কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত সংঘাতত লিপ্ত নহ'ব। ব্যৱসায়ত স্থবিৰ হৈ থকা কামে গতিশীল হ'ব। নতুন আৰম্ভণিৰ বাবে সময় অনুকূল নহয়। ব্যৱসায়ৰ কথা কৈছে যে আপোনাৰ যিবোৰ স্থবিৰ বা যিবোৰ কাম পৰি আছিলে সেইবোৰ কামে আজি বাধা নোহোৱাকৈ আপোনাৰ আৰম্ভ হ'ব বুলি কৈছে আৰু গতিশীলতা পাব বুলি কৈছে আৰু নতুন আৰম্ভণিৰ বাবে আজি সময় অনুকূল নহয় বুলিও কৈছে। অৱশ্যে আপোনাৰ বিশেষ যোগাযোগ আৰু উন্নত চুক্তি লাভ কৰিব পাৰিব। কাৰ্যালয়ৰ বিষয়াসকলে আপোনাৰ কাম দেখি আনন্দিত হ'ব। ব্যস্ততাৰ বাবে পৰিয়ালত বেছি সময় কটাব নোৱাৰিব। ইয়াৰ বাবে হয়তো আপুনি পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিব লাগিব আৰু কৈছে যে আজি আপোনাৰ ব্যস্ততাৰ বাবে পৰিয়ালত বেছি সময় দিব নোৱাৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালত কিছু অসন্তুষ্টি দেখা পাব পাৰে। গতিকে অলপ সময় পৰিয়ালত দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব। চাৰ্ভাইকেল আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বাবে আজি সময় ভাল হৈ আছে। আপোনাৰ বাকপটুতাৰে সকলো বাধা অতিক্ৰম কৰিব পাৰিব। বৃশ্চিক ৰাশিসকলে আজি ভাল সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ বাকপটুতা মানে কথা কোৱাৰ ধৰণে আপোনাৰ সকলো বাধা অতিক্ৰম কৰিব বুলি কৈছে। প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰক আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক আৰু কৈছে যে প্ৰতিটো কাম আপুনি পৰিকল্পনাৰ দ্বাৰাহে কৰক আৰু কৈছে যে সকলো কামতে আপুনি নিষ্ঠাৱান হৈ থাকিব লাগিব বুলি কৈছে। ঘৰত আলহীৰ গতিবিধি হ'ব আৰু সময় সুখেৰে পাৰ হ'ব বুলি কৈছে। সম্পৰ্ক সংৰক্ষণ কৰক। কেতিয়াবা অতিৰিক্ত কামৰ বাবে কোনোবাই খিংখিঙতা স্বভাৱত পৰিণত হ'ব পাৰে। ধৈৰ্য আৰু সহজতা বজাই ৰাখক আৰু কৈছে যে আজি আপুনি সম্পৰ্কবোৰ ভালকৈ ৰাখিব লাগিব বা সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু কেতিয়াবা অতিৰিক্ত কামৰ বাবে কৈছে যে আপোনাৰ স্বভাৱত খিংখিঙতা আহিব পাৰে বুলি কৈছে, কিন্তু আপুনি ধৈৰ্য আৰু সহজতা বজাই ৰাখিব লাগিব বুলিও পৰামৰ্শ দিছে। এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটোৱে আপোনাৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব। ব্যৱসায়ত অধিক প্ৰতিযোগিতাৰ বাবে অধিক কঠোৰ পৰিশ্ৰম হ'ব আৰু কৈছে যে ব্যৱসায়ত আপোনাৰ অধিক প্ৰতিযোগিতা হ'ব, কিন্তু আপুনি অধিক প্ৰতিযোগিতা হ'লেও আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে, তেতিয়াহে আপুনি ভাল ফলাফল পাব বুলি কৈছে। এই সময়ত প্ৰতিটো কামত গুৰুত্ব দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব, কিন্তু বীমা পলিচি আদিৰ লগত জড়িত ব্যৱসায়ত লাভ হ'বলৈ গৈ আছে। কৈছে যে এই সময়ত আপোনাৰ কামত গুৰুত্ব দিব লাগিব, কিন্তু তাৰ উপৰিও যিসকলে বীমা পলিচি আদিৰ ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে বুলি কৈছে। চৰকাৰী সেৱকৰ আজি অতিৰিক্ত কামৰ বোজা হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু সহযোগিতাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক সম্প্ৰীতি থাকিব বুলি কৈছে আৰু লগতে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা থাকিব বুলি কৈছে। আপোনাৰ অসাৱধানতাৰ বাবে সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজিৰ সময় ভাল হৈ আছে। লাভৰ নতুন পথৰ সৃষ্টি হ'ব। ধনুৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ সময় ভাল আৰু লগতে কৈছে যে লাভৰ নতুন পথৰ সৃষ্টি হ'ব বুলি কৈছে। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তাৰ আজি অন্ত পৰিব, যাৰ ফলত মানসিক শান্তি আহিব আৰু কৈছে যে দীৰ্ঘদিন ধৰি চলি থকা যিকোনো সমস্যাৰ আজি অন্ত পৰিব, তাৰ লগতে আপোনাৰ চিন্তাৰো অন্ত পৰিব বুলি কৈছে, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব বুলি কৈছে। বিত্তীয় বিষয়ত সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত সফল হ'ব। জ্যেষ্ঠ লোকৰ পৰা পোৱা গাইডেন্সে আপোনাৰ বাবে এটা পথ মুকলি কৰিবলৈ গৈ আছে আৰু কৈছে যে বিত্তীয় বিষয়ত আপোনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সফল হ'ব বুলি কৈছে আৰু জ্যেষ্ঠ লোকৰ পৰা পোৱা গাইডেন্সে বা পৰামৰ্শই আপোনাৰ পথ প্ৰদৰ্শন কৰিব বুলি কৈছে। কাৰোবাক বেছি বিশ্বাস কৰাটো আজি আপোনাৰ ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে। নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। ঘৰখনত জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। যদি ধন ধাৰে লোৱাৰ পৰিস্থিতি হয় তেন্তে আপোনাৰ সামৰ্থ্যতকৈ অধিক ল'ব নালাগে আৰু কৈছে যে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব বুলি কৈছে আৰু যদি ধন ধাৰে লোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তেন্তে আপোনাৰ সামৰ্থ্যতকৈ বা ধাৰটো মৰাতকৈ বেছি মানে যিটো আপুনি মাৰিব পাৰিব ধাৰটো তাতকৈ বেছি ধাৰ ল'বলৈ মানা কৰিছে। ব্যৱসায় সম্পৰ্কীয় নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে যিটো লাভজনক হ'ব, কিন্তু এই সময়ছোৱাত কোনো কাগজত পঢ়া নোহোৱাকৈ চহী নকৰিব
আৰু কৈছে যে ব্যৱসায় সম্পৰ্কীয় কিছু নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু আপোনাৰ ব্যৱসায় লাভজনক স্থিতিত থাকিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ যিকোনো মানে সহি কৰাৰ সময়ত আপুনি নপঢ়াকৈ সহি নকৰিব বুলি কৈছে কোনো চুক্তিত যদি আপুনি সহি কৰিব লগা হয় তেন্তে নপঢ়াকৈ আপুনি সহি নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে আপুনি কৰা কামৰ পৰিৱৰ্তনৰ সৈতে জড়িত নীতিসমূহত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি সুখৰ সম্পৰ্ক থাকিব আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কটো আপোনাৰ মধুৰতা থাকিব বুলি কৈছে আপোনাৰ অসাৱধানতাৰ বাবে ডায়েবেটিছ আৰু ৰক্তচাপৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অসাৱধান নহ'ব দৈনিক চিকিৎসা কৰাই থাকিব বা চেকআপ আদি কৰাই থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মকৰ ৰাশি জাতকৰ আজি পৰিয়ালৰ শৃংখলা বজাই ৰখাৰ লগতে আন কামতো আপুনি অৰিহণা যোগাব যদি কোনো বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰক মকৰ ৰাশিৰ জাতকৰ কৈছে যে আজি যদি পৰিয়ালৰ শৃংখলা বজাই ৰাখে তেন্তে আপুনি আপোনাৰ কামতো অৰিহণা যোগাব পাৰিব আৰু লগতে কৈছে যে বিনিয়োগ যদি কৰিব বিচাৰিছে বা পৰিকল্পনা কৰিব বিচাৰিছে তেন্তে আজি তৎক্ষণাত কৰিবলৈ পৰামৰ্শ দিছে ঘৰৰ পৰিৱৰ্তনৰ লগত জড়িত যিকোনো কাম সম্ভৱ হ'ব পাৰে মহিলাসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু কৈছে যে ঘৰৰ যিকোনো পৰিৱৰ্তনৰ লগত জড়িত কাম আজি হ'ব পাৰে বুলি কৈছে আৰু বিশেষকৈ মহিলাসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব লাগিব বুলি কৈছে খৰখেদা আৰু অসাৱধানতাৰ দৰে দুৰ্বলতা নিয়ন্ত্ৰণ কৰক আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক আৰু কৈছে যে আপোনাৰ খৰখেদা যিটো মানে সোনকালে কৰাৰ যিটো প্ৰৱণতা আৰু অসাৱধানতা এইবিলাক দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিব দিছে আৰু কৈছে যে আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ এই সময়ত আপুনি আপোনাৰ ব্যক্তিগত বিষয়ত অধিক গুৰুত্ব দিব লাগিব অন্যথা কিছু কাম আধৰুৱা হৈ থাকিব আৰু কৈছে যে এই সময়ত আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় আছে সেইবোৰত বেছি গুৰুত্ব দিব কৈছে অন্যথা কিছু কাম আধৰুৱা হৈ থাকিব পাৰে বুলি কৈছে ব্যৱসায়ত কিছুমান বিশেষ তথ্য সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৰ জৰিয়তে লাভ কৰিব পাৰিব যিটো সম্প্ৰসাৰণৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু ব্যৱসায়ৰ বিষয়ে কৈছে যে আপোনাৰ সংবাদ মাধ্যমৰ পৰা বা যোগাযোগৰ উৎসৰ জৰিয়তে আপুনি কিছু তথ্য লাভ কৰিব বুলি কৈছে যিটো আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণত উপকাৰ কৰিব বুলি কৈছে নিয়োজিত লোকে নিজৰ পছন্দ অনুসৰি ঠাই সলনি পাব প্ৰথম উপাৰ্জন লাভ কৰিবলৈ ওলাইছে যুৱক যুৱতীসকল আৰু কৈছে যে যিসকল নিয়োজিত লোক আছে বা ব্যক্তি আছে তেওঁলোকে নিজৰ পছন্দৰ ঠাই সলনি কৰিব পাৰিব বা ট্ৰান্সফাৰ হ'ব পাৰিব বুলি কৈছে আৰু যুৱক যুৱতীসকলে নতুন কামৰ বা প্ৰথম উপাৰ্জন লাভ কৰিবলৈ ওলাইছে বুলি কৈছে ব্যস্ত থকাৰ পিছত স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ বাবে কিছু সময় উলিয়াব লাগিব ইয়াৰ ফলত প্ৰেম মধুৰ হৈ পৰিব স্বাস্থ্য সম্পৰ্কীয় সৰু সমস্যাবোৰক আজি সহজভাৱে নল'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে নিজৰ ভিতৰত আত্মবিশ্বাস আৰু উৎসাহেৰে ভৰা অনুভৱ কৰিব আৰু কৈছে যে কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে বুলি কৈছে আৰু নিজৰ ভিতৰত আত্মবিশ্বাস আৰু উৎসাহেৰে ভৰা অনুভৱ কৰিব বুলি কৈছে যিকোনো কঠিন কাম কৰিবলৈ আপুনি চিন্তাশীল আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগিব আপুনি আধ্যাত্মিক আৰু ধৰ্মীয় কামৰ প্ৰতিও প্ৰবল হ'ব আৰু কৈছে যে যিকোনো আজি কঠিন কাম আপুনি চিন্তাশীল আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগিব বুলি কৈছে আৰু আপুনি আধ্যাত্মিক আৰু ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ দেখুৱাব বুলি কৈছে কোনোবা পূৰ্বপুৰুষৰ বিষয়ক লৈ উত্তেজনা হ'ব পাৰে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আন্তৰিকতা বজাই ৰাখক আপুনি আপোনাৰ সন্দেহজনক স্বভাৱ সলনি কৰি নমনীয়তা আনিব লাগিব আৰু কৈছে যে কোনো যদি পূৰ্বপুৰুষৰ বিষয়লৈ উত্তেজনা আদি হ'ব পাৰে বুলি কৈছে যদি পূৰ্বপুৰুষৰ বিষয় আদি চলি আছিলে তেন্তে আজি উত্তেজনা হ'ব বুলি কৈছে আৰু বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আন্তৰিকতা বজাই ৰাখিব লাগিব বুলিও কোৱা হৈছে আপুনি আপোনাৰ সন্দেহজনক যিটো স্বভাৱ আছে এই স্বভাৱটোৰ বাবে আপুনি বহুত সমস্যাত পৰিব বুলি কৈছে পৰিস্থিতিবোৰ আপুনি শান্তিপূৰ্ণভাৱে এইবোৰ আলোচনা কৰিব লাগিব ব্যৱসায়িক কাম-কাজত অলপ অসাৱধানতা বা ভুল হ'লে বহুতো বিশাল পৰিণতি বহন কৰিব লাগিব পাৰে বুলি কৈছে সজাগ হওক আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লওক যন্ত্ৰপাতি বা আনুষংগিক সঁজুলিৰ ব্যৱসায়ত উপযুক্ত অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু কৈছে যে ব্যৱসায়িক কাম-কাজবোৰ আজি অলপ সাৱধানেৰে কৰিব লাগিব নহ'লে আপুনি ভুল কৰিব পাৰে বা আপুনি বিশাল ক্ষতিৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি সজাগ হ'ব লাগিব আৰু চিন্তাশীলভাৱে সিদ্ধান্তবোৰ ল'ব লাগিব
সৰু সৰু আজি সমস্যাক গুৰুত্ব নিদিব, তেতিয়াহে সম্পৰ্কবোৰ ভাল হ'ব। আপোনাৰ প্ৰেমৰ সংগীক আপুনি গুৰুত্ব উপলব্ধি কৰাওক। কৈছে যে ঘৰত যিবোৰ সৰু সৰু সমস্যা বা কথা আছে সেইবোৰক আপুনি আওকাণ কৰি চলক, নহ'লে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কটো আপুনি অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব বা নিজৰ গুৰুত্ববোৰ প্ৰকাশ কৰি দেখুৱাব লাগিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক আৰু বিপদ গ্ৰহণ নকৰিব বুলি কৈছে আৰু আঘাত পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ সৈতে বেছিভাগ সময় কটালে শান্তি আৰু সুখ কঢ়িয়াই আনিব। ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ কৰিব পাৰিব। মীন ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে বেছি সময় কটালে আপুনি শান্তি আৰু সুখ পাব বুলি কৈছে। ভৱিষ্যতৰ কামবোৰতো আপুনি পৰিকল্পনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নীতি আপুনি নিৰ্ধাৰণ কৰিব পাৰিব বুলি কৈছে। আৰু কৈছে যে জ্যেষ্ঠ লোকৰ অভিজ্ঞতা গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিব লাগিব। যদি কোনো আদালতৰ গোচৰ চলি আছে তেন্তে আজিয়ে গুৰুত্ব সহকাৰে বিবেচনা কৰক। আপোনাৰ ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব আৰু সৰু সৰু কথাক মানসিক চাপ দিয়াৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক। আৰু কৈছে যে যদি আপোনাৰ কোনো বিষয় বা গোচৰ আদি আদালতত চলি আছিলে তেন্তে আজি আপুনি গুৰুত্ব সহকাৰে এইবোৰ বিবেচনা কৰিব লাগিব বুলি কৈছে। আৰু আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় আছে সেইবোৰত আপোনাৰ কাকো হস্তক্ষেপ কৰিব নিদিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু সৰু সৰু কথাবোৰক আপুনি চাপ দিয়াৰ পৰিৱৰ্তে সেইবোৰ আপুনি এৰাই চলিবলৈ পৰামৰ্শ দিয়া হৈছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু খং উঠাতকৈ শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰক। কৰ্মক্ষেত্ৰ মানে ব্যৱসায় আদিৰ কথা কৈছে। ব্যৱসায়ত আপুনি আপোনাৰ যি সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি খং কৰাতকৈ সেইবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। নিয়োজিত লোকৰ বাবে দিনটো আজি ভালেই হৈ আছে। কাৰ্যালয়ত চলি থকা বিবাদৰ আজি অন্ত পৰিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। উপহাৰৰ আদান প্ৰদান কৰিলে সুখৰ সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সংগীক আজি লগ পোৱাৰো সুযোগ পাব। গেছ আৰু বদহজমৰ বাবে পেটৰ বিষ আদি হ'ব পাৰে, গতিকে সহজে হজম হোৱা খাদ্য আৰু পানীয় গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰিবলৈও নাপাহৰিব। ধন্যবাদ।